ক্ৰিকেট খেলাইছে চাচোন চাওঁ দে পাওঁ নেকি কেনেবাকে আইঅ পালেই হয় আৰু দেই আৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নালাগে বাৰু 4 নম্বৰটো পালেও হ'ব 4 নম্বৰ কি আছে এইখন কি আছে 4 নম্বৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড হুণ্ডা কিবা এখন নালাগে মহেন্দ্ৰ থাৰখনেই ভাল হ'ব মহেন্দ্ৰ থাৰ নে থৰ নে জানো এইবোৰ কিনো এইবোৰ হ'ব দে সেইখন পালে হ'ব 200 টকা গৈ আছে ধেমালি নেকি 200 টকা গৈছে এটা পালে কেনেকৈ হ'ব পাবই লাগিব দেই নেপালে নহ'বই ধনীবোৰে পাব আকৌ আমিবোৰে নেপাওঁ এনেই আমাৰ এইবোৰ ফুটা কপাল দেই ধনীবোৰে গাড়ী থকা বিনিময়ত আকৌ এখন পাব আমাৰবোৰ নেপাওঁ একোকে নেপাওঁ আমাৰ ফুটা কপাল নহয় কিনো কপাল আৰু দেই বতৰটো ফুটা আমাৰ কপালবোৰ ফুটা হেও নেপালে বৰ ডাঙৰ কথা হ'ব দেই কালি একদম পাম বুলি সেই গাঁৱৰ মানুহ গোটেইখিনিকে একদম পূৰা ভোজ খুৱাই দিলোঁ একেবাৰে সেই হাঁহে চাহে মাৰি মেলি মোৰ কটা লোকচানে হ'ব মইনো লোকচান হোৱাটো মইনো নাকনো কেনেকৈ উলিয়াম বাৰু যাম এই মানুহখিনি ওলাবহিয়ে এতিয়া ইহঁতৰ ঘৰত গাড়ী পালে বুলি থৰখন পাম বুলি ভাবিছিলোঁ থৰ নালাগে থাৰো নাই এটা হেৰিও নাই একোৱে নাই ৰথ চথ এখনো নাই কিনো হ'ব আৰু দেই বৰ লাজৰ বিষয়েহে হ'ল আৰু ওলালেহি বৰ ডাঙৰ কথা হ'ব দেই নিমিলেহে নিমিলে এইবোৰ নিমিলে এটা টিকেট যদি মিলিছে নাই নিমিলে মানুহখিনিৰ আগত মোক লাজ পোৱালি আৰু তই বুজিছনে তোৰ 200 টকা এনেই যালি তাহালি মই ব্ৰইলাৰ 1 কেজি পালোহেঁতেন হেও খাবলৈ চেচ মই মানুহখিনিৰ আগত মোক কেনেকৈনো ওলাম দেই মহেন্দ্ৰ থৰ গুচি কি ভগা চাইকেলখনহে দেখোন মাখনি নবৌৱে টিকট লৈছিলে নহয় আজি থৰত উঠিবিকে বৰ মাতিছিলে চাওঁচোন ক'ত থৰখন পদূলি মূৰততো এখনো থৰ মোৰ একো নাই ৰথ এখনো আছেনে নাই ঠিকনা নাই চাওঁচোন আজি পাই নে নাপায় থৰখন কিমান ভাল কপাল ফুটা কপাল ডাৱৰৰ নিচিনা ফুটা কপাল হয় আৰু তেওঁ চাওঁগেচোন আজি নবৌ মাখনি নবৌ কি হ'ল থৰখন নেদেখিলো দেখোন পদূলি মুখত নেপালে নিয়ে কালি ভোজ ভাত খুৱাই পেলাই মোৰ পেটটো যে এনেকুৱা অৱস্থা গেৰালা গেথেল কেনেকুৱাখন লাগিছে বিচুতীয়া দেই কি খোৱালে হয় বুঢ়া হাঁহ খোৱালে নে কিয়ে খোৱালে জানো নে আপোনাৰে মুখ লাগিলে ভাল মনে খোৱা নাছিলে নেকি হয় কেনেকুৱাখন লাগিছে 20 মান সেই লেট্ৰিনটোলৈকে গ'লো আৰু গম পাইছেনে এবাৰ যে আৰু ক'বই নালাগে ধৰতকে কাপোৰতে গ'লেগে আৰু পাই কৃষ্ণ কিনো হাঁহ খোৱালে আৰু পাই পিছে থৰখন ক'ত গ'ল থৰ পামকে আছিলে নহয় লোকৰ থৰ একেবাৰে থৰথৰাই গৈ আছে ৰাস্তাইদি মই বোলো আপোনাৰখনতে উঠিম আৰু আজিলৈকে উঠি পোৱা নাই কি হ'ল এখন নাই দেখোন পদূলি মূৰত কি হ'ল তই যে থৰকে আহিছ যে একেবাৰে তাই একেবাৰে থৰ তোৰ মুখখনেও মংগিলে তাই গাটোহে তাই মুখখনেহে কৈছে তাই একেবাৰে গাটো চাগে কেনেকুৱা লাগিছে মই থৰ পাম বুলি যা পামেই চা থৰ পাম তেতিয়া তই কবি খাবলৈ আহিছে তাই মোৰ খানা খাই হাগিছে হেনো খাবলৈও নেৰিবি ক'বলৈও নেৰিবি আৰু একদম পুৰা ডকচি ভৰাবি নাকতো ভৰালি চাগে মুখতো ভৰালি চাগে সেইকাৰণে হাগি মৰিছ খাবলৈ আহিছে মোৰ হাঁহৰ বদনাম দিবলৈ আহিছে তাই মোৰ হাঁহ খাইহে হাগিছে যেনিবা কথাই নাই খাইছিলি কামোৰটো গৈ বোলে আপোনাৰ যে মুখখন আৰু দেই নব বুলি মাতো কাৰণে অকমান সন্মান কৰো আৰু অকমান কেতিয়াবা টানকে ক'লেও কিবা এটা শুনি লওঁ আপুনি কিবা হেৰি থৰ পাম বুলি কৈছিলে কাৰণেহে আহিছিলো কিবা আৰু হাগিছো সঁচাকে হাগিছো হাগনি হৈছে কাৰণেহে কৈছো এই মাত্ৰ নতুন কাপোৰযোৰ লগাই আহিছোহে কেনেকুৱাখন কথা কয়ো হাগিছে কি ইফালে টপ নাই আপোনাৰ আকৌ কথা শুনিবলৈ বাকী আছেই আৰু সোনকালে হেৰি কৰক মানুহটোলৈ ফোন কৰক থৰখন কেতিয়াকে আনিব উঠো আকৌ লোকে থৰথৰাই গৈ আছে হেক্টৰ চেক্টৰ ঢেৰ কিবা কিবি পাইছে ফেকচন পাইছে কিবা কিবি ঢেৰ ৰৈ আছে আমি গোটেই গাঁৱৰ মানুহবোৰ এতিয়া আহিবই এই বৰমাজনী যে সেইদিনা চাপৰকে যে সেই মানুহগৰাকীও আহিব মই বাটত লগ পাই থৈ আহিছো আপোনাৰ ঘৰলৈকে আহো বুলি কৈছে এই মাত্ৰ আহিবই আৰু তেওঁ চাগে তই চাগে গোটেই গাঁওখন জনাই থৈ আহিছ চাগে এই সেইডোখৰ থৰ আনিব বুলি কথা কবলৈ আহিছে তহঁতৰ মংগলীয়া দেই গোটেইখন জনাই থৈ আহিছ আৰু ক'ব নোৱাৰা হলে কালি মই হেৰি খোৱা একদম হাঁহ দি ভাত খোৱা হেৰি পইচা তুলি ল'বি কোনে খাইছিলি মোক তুলি দিব লাগিব দেই মোক পইচা লাগিব আকৌ মই কৈ দিছো তই আৰু কোন আহিছিলে তই মাতিছিলি তই মানুহবোৰ মাতিছিলি তই কবিগে ক'ব নোৱাৰা মোক পইচা লাগিবই আজি দিবিহি গধূলিকে মাখনি আছনে কি কৰিছ নহয়
মই আহিছিলোঁ পাই কালি গাড়ী পাতি ধৰণে খোৱালি হেনো মোক মাতিব নাপায় নে বাৰু হে হাঁহ মাংসই খালি মই বাৰু হাঁহ মাংস নাখাওঁ মাছকে 2 পিচমান আনিলিহেঁতেন ফ্ৰাই কৰি পুৰি দিবলৈ হে এইবোৰে যে মাথা চাথা গৰম কৰি দিব দেই এইবোৰ মই নাই মতা নহয় মানুহ এইজনীহে মাতিছিলে এইজনী পখিলীজনীহে মাতিছিলে মই যে মানুহ চানুহ নাই মতা দেই মই পাম বুলি পাম বুলিও ভবা নাই এইবোৰে এনেই মনটোতে অকণমান লাগিছিলে পাম বুলি নাপালো আকৌ হ'ব খাবি দে এখন ৰচোন খেলাহে আছে কিজনী পাবও পাওঁ হেৰো ৰছী জলকীয়া বৰ মেহিকে গম পাই নাই থৰ পাই ৰাতিপুৱা পৰা ৰাতিলৈকে কি খেলাই থাকিব নি কত যুগতে খেলখন আদায় হ'ল ৰাতিপুৱাতে 10টা বজাতে তেওঁৰ থৰখন নেপালে বুলি খেলখন একেবাৰে খেলাই থাকিব যেন গম পাই নাই ৰাতিলৈকে কি খেলাই থাকিব নেকি অথনিতে খেলখন আদায় হ'ল খেল আদায় হোৱাই নাই বোলে ফান নহয় বোলে থৰ পাই থৰ নিব গম পাই থৰত উঠাই সেই বগা চাইকেলখনতহে উঠাব এতিয়া আয়ো তইচোন কালি গধূলি কৈছিলিচোন নেপায় বুলি হে চুপ থাকক হেৰো তেওঁ আগত কেনে কৈছে হেৰো মই কৈছিলোহে আপোনাক নিজৰ বৰমা বুলি পেলাই কেনেকে কৈ দিছে চা গমেই পাব এজনী মাখন নিব নবই এতিয়া হেৰো তই মোক সেনেকে সোপা নিদিবি আকৌ মোৰ জানো বমি কং নালাগে ইমান ঠাণ্ডা বতৰ হে আপোনালোক বুঢ়া মানুহবোৰৰ লগত সেইকাৰণে লগ ল'বলৈ বেয়া হেৰো অকণমানতে ফোপাই জোপাই যায়গে মুখখন এনেকেহে ধৰিছিলো কিবা তাকো বাওঁ হাতখন ধৰিছিলো একেবাৰে আজি 20 বাৰমান গ'লো বাৰু লেটিনলৈ চাবোন তাবোন ঘঁহিয়ে আহিছো গোন্ধাইছেচোন হাতখন মজা লাগিছে ইমান গোন্ধাইছে সেইখন হাতে মোক বাওঁ হাতখনে সোপা দিছ বৰ একেবাৰে সেনেকে নিদিবি দেই আজিৰ পৰা গোটেইকেইজনী কিহৰ ভেবেলা চালি মুখ ঘূৰাই আছে গোটেইকেইজনী মোৰ কথাকে তাহাঁতি পাতি আছে চাগে এহেঁতি চাগে নোপোৱা দেখি গাড়ীখন নাপাওঁ বুলি তাহাঁতি কি নেচাবি আৰু তই সেই এজনীৰ লগত কেনে মোৰ লগত থাকিবি আকৌ তই গাভৰু মানুহৰ লগত থাকে নেকি বুঢ়ী ভাগে থাকিবি গাভৰুৰ লগত নাথাকিবি লাইন পাইছিলি গৈ পিনি গাভৰুৰ লগত গৈ পিনি তই বুঢ়ী হলি গম পাৱ নে সেইজনীৰ লগত তই নিমিলা নহয় বোৱাৰী একেবাৰে তই সেনেকে নানিবি দেই মোক মানুহ এনেকুৱাকে জানে নি হে নেজানিতো মোৰ কথা কি ভুৱাই পাতি আছিলি কি কথা পাতিছো গাড়ীখন জানো পাবি তাই একেবাৰে ভোজ ভাত খাবলৈ নেমাতিলো বুলি তাই যি একেবাৰে ভুৱাইছেগে গৈ পিনি বেলা চালি তাইৰ লগতনো কি কৰিছেগে বুঢ়ী ভাগে থাকিব লাগে আকৌ কথা কবলৈ আহিছে বৰ একেবাৰে পালে পোৱা হলে খোৱালোহেঁতেন নহয় তাই পখিলিহে মাতিছিলেগে মানুহ তাইৰ লগতে যে লাইন পোলাই আছেগে তই মই মাতিছিলেগে নি মানুহ কিবা মই গাড়ীখন নেপালো বুলি তাহাঁতি একদম ৰং চাইছে একেবাৰে ৰং চাইছে খাবলৈ আহিছে কিহৰ চবতে অকল পখিলি মাতি থাকে হেৰো থৰখন পালেও বোলে পখিলিয়ে খানা খুৱাবলৈ কৈছিলে সেইকাৰণে খানা খোৱালো কাৰণে বোলে থৰখন পালো এতিয়া থৰখন নাপালে নহয় এতিয়া বোলে পখিলিয়েহে মাতিছিলে খানা খাবলৈ এতিয়া নমতা মানুহখিনিক সেই বুলি ক'বই অনবৰতে অকল পখিলিকে কৰি থাকিব বৰ একেবাৰে আৰু এই বুঢ়ী মানুহজনীক গটা মাৰিছে কেলে টানি আজুৰি লৈ গৈছে কেলে বাৰু হা পৰি গ'লে কি হ'ব তাৰপিছত কেনেকুৱাখন কৰে চিংৰাটো উদাই মুখখন লৈ পেলাই একদম মানে এনেকুৱা লাও পাত কচু নহয় বিচুতীয়া দেই এইবোৰ মানুহ মানে কেলে যে মই খানা খাবলৈ মানুহখিনি নিমন্ত্ৰণ কৰিলোগে আৰু উপায় নাই আৰু দেই থৰ তাই দুখ নেপায় বৰ লাহেকে টানিছো বৰ জোৰছে টনা নাই নহয় তাই তোৰ লগত আছে কাৰণে টানিছো তাই একদম গা জ্বলি গৈছেগে আৰু মই কৈছো হলে মোক পইচা লাগিব হলে দেই মই মানুহটোৱে গম নোপোৱাকে হাঁহকেইটা মনেহে দিছো কিবা মানুহটোৱে গমেই পাই আহি পিনি দেখিব হাঁহৰ গালে হাঁহ নাই মই কি গ'ল মোক ক'ব না কাক খুৱাইছিলি তইহে মাতিছিলি তই হলে হাঁহৰ পইচা মোক দিবি হলে কৈছো বৰ ভাল খানা হলে ঠাৰ নাপালেকে মোৰ জ্বলা জুইত ঘিউ ঢালিবলৈ আহিছে এইজনী একেবাৰে তোক মোক ভাঙি দিম মোৰ একদম হ'ব পাছত সেইবোৰ দেখা যাব পইচা দিয়া নিদিয়া কথা আহক ব'লক আমিও যাওঁগে আপুনিও ব'লক নহ'লে গটিয়াই এজনে কি কৰিব ঠিকনা নাই পইচা ক'তনো দিম মোৰ ওচৰত পইচা আছে নি আৰু গাঁৱৰ মানুহে ক'ত পইচা দিব কথা মই এজনী আগত কেইদিনমান আজিৰ পৰা নোলাওঁ আপুনিও নোলাব গম পায়নে নহ'লে আপোনাকে ক'ব পইচাবোৰ তুলি দিছোন যিহে চিকতা মানুহ পইচা দিবলৈ নাই দেই হাগি পেলাই তেনেকুৱা অৱস্থা হৈ গ'ল ক্ষীণাই গ'লো এদিনতে ব'লক আমি যাওঁ নিদিবি দেই দিম দিম বুলি কবি